ছাত্ৰীসকল দেই তোমালোক সকলোকে মই প্ৰথমতেই ধন্যবাদ জনাইছোঁ কাৰণ জানো তোমালোকে কোনেও কথা নাপাতা হয়নে নহয় আৰু গোটেই বিশ্বতে আজি মেনষ্ট্ৰুৱেল হাইজিন ডে মানে উদযাপন কৰিছে কিহৰ কাৰণে কৰিছে জানানে নাজানা মেনষ্ট্ৰুৱেল হাইজিন মেনেজমেণ্ট মানেনো কি সেইটো কথা জানিব লাগিব নহয় জানিব লাগিব নাই তাৰমানে মেনষ্ট্ৰুৱেল মানে তোমালোকেতো জানা মই তোমালোকক আগতেও কৈছোঁ বা বিজ্ঞানৰ বাইদেউসকলেও কৈছে তোমালোকৰ লগত এইটো আলোচনা কৰি থকা হয় যিসকল ছাত্ৰীৰ ঋতুচক্ৰ আৰম্ভ হৈ গ'ল তেওঁলোকে প্ৰায় বুলি কৈছোঁ কিছুমানৰ 31 দিন হ'ব পাৰে কিছুমানৰ 27 দিন হ'ব পাৰে সমগ্ৰ বিশ্বত এটা মানে কি কৰিছিল সমীক্ষা চলাইছিল তেতিয়া গম পালে যে গড় হিচাপ কৰোঁতে প্ৰায় 28 দিনৰ মূৰে মূৰে সকলোৰে ঋতুচক্ৰ হয় মাহেকীয়া হোৱা নে নহয় পিৰিয়ড হয় নে নহয় হয় আৰু সেই প্ৰক্ৰিয়াটো কিমান দিন থাকে প্ৰায় 5 দিনমান থাকে নাথাকে সেইকাৰণে আমাৰ ছাত্ৰীসকল বহুতে 5 দিনলৈকে নাহে স্কুললৈ নাহে 5 দিনলৈকে হয় নে নহয় আৰু এই কেইদিনত আমি সদায় চাফা হৈ থাকিব লাগে কিন্তু এই কেইদিনত আমি বেছিকৈ চাফা হৈ থাকিব লাগে আৰু প্ৰধান শিক্ষয়িত্ৰী মহোদয় আহি উপস্থিত হৈছেহি আমি তেতিয়াহ'লে আমাৰ অনুষ্ঠান আৰম্ভ কৰোঁ মই তোমালোকৰ লগত প্ৰায় অকণমান কথা পাতিছিলোঁৱে মেনষ্ট্ৰুৱেল হাইজিন মেনেজমেণ্টটো কি আৰু এই বিষয়ে তোমালোকৰ সৈতে আলোচনা কৰিবলৈ বা সজাগতা সৃষ্টি কৰিবলৈ প্ৰতিখন বিদ্যালয়তে এগৰাকী শিক্ষয়িত্ৰীক কিয় দায়িত্ব অৰ্পণ কৰা হৈছে কাৰণ তোমালোকে জানিব লাগিব কেনেকৈ মানুহ সেইখিনি সময়ত তোমালোকে কি স্বাস্থ্যবিধি মানি চলিব লাগে কি খাদ্য খালে তোমালোকৰ কাৰণে ভাল তোমালোকৰ কিছুমানৰ ঋতুস্ৰাৱ আৰম্ভ হ'লে পেটৰ বিষ হয় নেকি বাৰু হয় কিহৰ কাৰণে নহ'বলেনো কি কৰিব লাগে এনেকুৱা ধৰণৰ স্বাস্থ্য বিষয়ক কথা পাতিবলৈ সজাগতা সৃষ্টি কৰিবলৈ মোক তোমালোকৰ বিদ্যালয়ত দায়িত্ব দিছে আৰু আজি আমি সেই দিৱসটো উদযাপন কৰাৰ সমান্তৰালকৈ তোমালোকক সকলোখিনি কথা বুজাই ক'ম মই এনে ক্লাছতো তোমালোকক প্ৰায় কৈয়ে থাকোঁ কিন্তু আজি সকলোকে লগ পোৱা নাই ধৰা 6ত নতুন ছোৱালী আহিছে 9তো আমাৰ নতুন ছোৱালী আহিছে বহুত নতুন ছোৱালীও আহিছে হয়নে নহয় তোমালোকৰ সৈতে আমি আজি ভালকৈ আলোচনা কৰিম এতিয়া প্ৰথমতে কোৱাচোন আজি তাৰিখটো কি 28 মে হয় নহয় এই 28 মে তাৰিখটো এই দিৱসটো উদযাপনৰ বাবে কিয় ল'লে তোমালোকে ক'ব পাৰিবানে 28 মে তাৰিখটোৱে কিয় ল'লে বছৰতটো আমাৰ 365 দিন থাকে নে নাথাকে থাকে তেতিয়াহ'লে এই 28 মে তাৰিখটোৱেনো কিয় ল'লে কোৱা ভেৰি গুড গাৰ্ল 28 দিনৰ মূৰে মূৰে হয় বাৰু ঠিক আছে সেইকাৰণে 28 তাৰিখটো ল'লে আৰু 5 মাহটো কিয় ল'লে এই প্ৰক্ৰিয়াটো আমাৰ কেইদিন থাকে 5 দিন থাকে বৰ ভাল ছোৱালী দেই থেংক ইউ তাৰপিছতে আমাৰ এইকেইদিনত আমি একদম বহুত চাফ চিকুণকৈ থাকিব লাগে তোমালোকক কৈছিলোঁৱে কিন্তু এই মাহেকীয়া হোৱাৰ সময়ত নাৰীসকলৰ আগতে বহুত সমস্যা হৈছিল কি সমস্যা হৈছিল জানানে তাৰমানে অস্পৃশ্য বুলি ভাবিছিল তাৰপিছতে ঘিণ কৰিছিল হয়নে নহয় বেলেগকৈ থৈ দিয়ে নে নিদিয়ে কিন্তু আজিকালি বহুত কমি গৈছে নে নাই কমি গৈছে আমিও স্কুললৈ আহোঁ তোমালোকো স্কুললৈ আহা কিছুমান অৱশ্যে নাহা কিন্তু হ'লেওতো আমি আজিকালি আহোঁ হয় নহয় আমাক কিমান মানুহে ঘিণ কৰে নেকি যে বহুত অস্পৃশ্য জ্ঞান কৰিছিল এনেকুৱা এটা কাহিনীও মই শুনিছিলোঁ ৰাজস্থানৰ এখন গাঁৱত যেতিয়া নাৰী তোমালোকৰ হেৰি হয় পিৰিয়ডছ আৰম্ভ হয় তেতিয়া তেওঁলোকক কি কৰে জানানে এখন ফিল্ডলৈ পঠিয়াই দিয়ে এখন ফিল্ডত থাকিব লাগে ধৰি খাদ্য দিয়ে নে নিদিয়ে সেই বিষয়ে নাজানো কিন্তু তোমালোকৰ চোৱাচোন ৰ'দে বৰষুণে তাত গোটেই তাৰমানে ঘৰত থাকিবলৈ নিদিয়ে তাহাঁতি ভাবে ঘৰটো চোৱা হৈ যাব সেই বুলি ভাবে বুজি পাইছা তেনেকুৱা কিছুমান অন্ধবিশ্বাস আছিল আৰু নাৰীসকলে বহুত সমস্যাৰ মুখামুখি হৈছিল সেইবাবে জাৰ্মানৰ এটা ৱাছ নামৰ এটা NGO আছিল সেই NGOটোৱে কি কৰিলে বহুত চিন্তা কৰিলে গোটেই পৃথিৱীতে ইমান নাৰীসকল অপমানিত হৈছে ঘৃণিত হৈছে অস্পৃশ্য বুলি সকলোৱে জ্ঞান কৰিছে আৰু স্কুললৈ যাবলৈ দিয়া নহয় আগতেতো ছোৱালীবোৰ স্কুল নগৈছিল ন সেইকাৰণে কি কৰিলে বহুত চিন্তা কৰি তেওঁলোকে ভাবিলে যে আমি তেওঁলোকৰ কাৰণে কাম কৰিব লাগিব NGOবোৰে সমাজৰ ভালৰ কাৰণে কাম কৰি থাকে নে নাথাকে এই ৱাছ নামৰ NGOটোৱে ভাবিলে যে এই মাহেকীয়া হোৱা নাৰীসকলৰ কাৰণে আমি কাম কৰিম দেই এতিয়া সেইকাৰণে আমাৰ এতিয়া
চোৱাচোন প্ৰতিখন স্কুলতে এগৰাকী এগৰাকী শিক্ষয়িত্ৰীক মানে ট্ৰেইনিং দিছে, ট্ৰেইনিং দি দায়িত্ব দিছে তোমালোকৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ, তোমালোকৰ স্বাস্থ্যৰ কথা চিন্তা কৰিবলৈ। আৰু চোৱা প্ৰতিখন স্কুলতে তোমালোকে এডমিশ্যন লোৱা মাত্ৰকে চেনিটেৰী পেড তোমালোকক দিছিলে নাই? প্ৰধান শিক্ষয়িত্ৰী মহোদয়ে দিছিলে নে নাই? দিছিলে। এতিয়া চোৱা প্ৰত্যেক কিমানখিনি কথা চৰকাৰে চিন্তা কৰিছে, তোমালোকৰ ভালৰ কাৰণে চিন্তা কৰিছে, হয় নহয়? সেই কথাৰ সেই চিন্তাৰ অংকুৰণটো ক'ত হৈছিল? সেই যে ৱাছ নামৰ যিটো NGO, সেই তেওঁলোকে সেই কথাখিনি চিন্তা কৰিবলৈ সকলোকে বাদ দেখুৱাই দিছিল, হয়নে নহয়? এতিয়া তাৰ পাছতে আমি আহিম আৰু চোৱা তোমাৰ কিছুমান অভিভাৱকে পিছে এতিয়াও তোমালোকক স্কুললৈ আহিবলৈ নিদিয়ে, হয় নহয়? আমি যদি ধৰিবা 3 দিনকৈ, মই জুলাই মাহটো বাদ দিছোঁ, যদি 3 দিনকৈ তোমালোক স্কুললৈ নাহা, মাহেকীয়া হৈছে বুলি, কাৰোবাৰ যদি বেছিকৈ পেট বিষাই বেলেগ কথা, যদি তোমালোক স্কুললৈ নাহা তেতিয়া তোমালোকৰ চোৱাচোন 3-11 33 দিন তোমালোকৰ লষ্ট হ'ব, হ'বনে নহয়? হা 33 দিনত আমি কিমান পঢ়াম? পঢ়াম নে নপঢ়াম? আমিতো পঢ়াওঁ, 33 দিনত তোমালোকৰ কিমান লষ্ট হ'ব ভাবাচোন, কিমানখিনি কথা তোমালোক পিছ পৰি যাবানে নোযোৱা? সেইকাৰণে সদায় স্কুল আহিব লাগে নালাগে? মাত্ৰ একদম চাফাকৈ ধুনীয়াকৈ আহিব লাগে। 2025 চনৰ MSMৰ থিমটো কি? কোৱাচোন ভাল ছোৱালী। Good girl, good girl. That's a লিখি থোৱা আছে চোৱা থিমটো, টুগেডাৰ ফৰ আ পিৰিয়ড ফ্ৰেণ্ডলি ৱৰ্ল্ড। দেই টুগেডাৰ মানে একেলগে হয় নহয়? একেলগে এটি, পিৰিয়ড মানে ঋতুস্ৰাৱ হয়নে নহয়? ঋতুস্ৰাৱ বন্ধুত্বপূৰ্ণ বিশ্ব। তাৰমানে চোৱা এই ঋতুস্ৰাৱ হ'লে তোমালোকক আচলতে এইবাৰৰ থিমটো মানে এনেকুৱাকৈ সজাইছে, কৈছে যে ঋতুস্ৰাৱ হ'লে আমি কাকো ঘিণ কৰিব নালাগে দেই, বন্ধুৰ নিচিনাই ব্যৱহাৰ কৰিব লাগে দেই। সকলোকে মানে কি তোমালোকৰ যদি অকণমান অসুবিধা হৈছে তেতিয়াহ'লে কি কৰিব লাগে? সহায় কৰিব লাগে লগৰ ছোৱালীয়ে। এতিয়া তেনেকুৱা কিন্তু আমাৰ স্কুলত বহুত হৈছে, বহুত কেইবাজনী ছোৱালীও এনেকুৱা হৈছে, ধৰা কি বুলি কওঁ, পিৰিয়ডছ আৰম্ভ হৈ গৈছে কিন্তু তাই ধৰা পেড চেনিটেৰী পেড অনা নাই, লগৰজনীয়ে আনিছে, তাইক কিন্তু দিছে। হেল্প কৰিছানে তোমালোকে? কৰিছোঁ। আৰু এনেও আমাৰ হেল্পলাইনৰ ওচৰতো থাকে, তোমালোকে তেনেকুৱা হ'লে তোমালোকে বিচাৰিবগৈ পাৰিবা দেই। সেইটো আমাৰ স্বাস্থ্যৰ কাৰণে খুব ভাল কথা। আমি চেনিটেৰী নেপকিন ব্যৱহাৰ কৰিব লাগে, আৰু আজিকালি মেনষ্ট্ৰুৱেল কাপো ওলাইছে বাৰু, কিন্তু সেইবোৰ আমি কি কৰিব লাগে? ব্যৱহাৰ কৰি আমি একদম চাফ চিকুণ হৈ থাকিব লাগে, ঠিক আছে? হৈছে ঋতুস্ৰাৱৰ দিনকেইটা সুকলমে পাৰ কৰিবলৈ তোমালোকে কি কি স্বাস্থ্যবিধি মানি চলিবা, সেইটো মই এতিয়া 1 নম্বৰ 2 নম্বৰকে কৈ যাম। অকল সেই দিনকেইটাৰ বাবে নহয় দেই, তোমালোকে কি কৰিব লাগিব? সদায় যোগাসন কৰিব লাগে, ব্যায়াম বা যোগাসন। তোমালোকে কোনে কোনে কৰা হাত দাঙাচোন। বৰ ভাল ছোৱালী, বৰ ভাল ছোৱালী। আমাৰ স্কুলত মাজে মাজে শিকাইহি নাই? যিকোনো যোগাসন হওক, ব্যায়াম হওক, সদায় অকণমান সময় কৰিবা দেই। তাৰপিছতে 2 নম্বৰতে তোমালোকে সদায় আধা ঘণ্টা খোজ কাঢ়িব লাগে। কোনোবাই খোজ কাঢ়ানে? কাঢ়া। আৰু স্কুললৈ কিছুমান ছোৱালীক স্কুললৈ খোজ কাঢ়ি আহে, ভাল কথা। তোমালোকে স্কুললৈ যদি খোজকাঢ়ি আহা, খোজকাঢ়ি যোৱা, আৰু অলপ সময় খোজকাঢ়িলে তোমালোকৰ হৈ যাব। মুঠতে দিনটোত তোমালোকে কি কৰিবা? আধা ঘণ্টা সদায় খোজ কাঢ়িবা। আৰু পুৱা শুই উঠি কোনে এগিলাচ গৰম পানী খোৱা? হাত দাঙাচোন। ভাল ছোৱালী, ভাল ছোৱালী, প্ৰত্যেকে খাবা দেই। তাৰ পাছতে চোৱা কি হ'ল? অ'কে, আৰু কি কৰিব লাগে জানা? আইৰণযুক্ত খাদ্য খাব লাগে। তোমালোকে বিজ্ঞানত পঢ়িছা, আইৰণযুক্ত খাদ্য কোনবোৰ? উদাহৰণ দিব পাৰিবানে? কি? কচু, গুড গাৰ্ল। তাৰপিছত আৰু কি? কলডিল, পচলা, কাচকল, হয়নে নহয়? এইবোৰ খোৱা নে নোখোৱা? নে বেয়া পোৱা? ভাল পাওঁ। আইৰণযুক্ত খাদ্য খালে হিমগ্লবিন বাঢ়িব তেজত হিমগ্লবিন বাঢ়িলে কি হ'ব জানানে? তোমালোকে আমাৰ বায়ুমণ্ডলত অক্সিজেন আছে নে নাই? একদম ফটাফট অক্সিজেন আহৰণ কৰিব, আৰু অক্সিজেন যিমান তোমালোকৰ গাত বেছিকৈ থাকিব তোমালোক সিমানেই এনাৰ্জেটিক হ'বা। এনাৰ্জেটিক মানে কি? শক্তি পাবা। কিন্তু আইৰণ বৰ এলেহুৱা, লাহে লাহে কাম কৰে, তেজত মিলি যাবলৈও বৰ এলাহ, তাৰ বৰ এলাহকৈ কাম কৰি থাকে। সেইকাৰণে আইৰণযুক্ত যেতিয়া বস্তু খাবা লগে লগে ভিটামিন চি খাই দিবা। ভিটামিন চি ক'ত ক'ত পাই কোৱা? নেমুত পায়, আৰু আমলখিত পায়, আৰু কমলা টেঙাত পায়। ঠিক আছে, তোমালোকে জানা ভিটামিন চি ক'ত ক'ত পায়। এতিয়া তোমাৰ মায়ে, আমাৰ ভূপেন হাজৰিকাই গাইছে কচু টেঙা ঢেকীয়া, গায়নে নেগায়? মায়ে কচু টেঙাকে বনাই নবনায়?
কি কৰে বিক্ৰিয়া এটা স্পিড কৰি দিয়ে নাই খৰতকীয়া কৰি দিয়ে নে নাই দিয়ে দিয়ে ঠিক আছে এতিয়া চোৱা সেই আইৰণযুক্ত খাদ্যখিনি যেতিয়া তোমালোকে লগত ভিটামিন সি খাই দিবা তেতিয়া এনেকুৱা স্পিড হৈ যাব ফটাফট তেজত মিলি যাব দেই তেজত মিলি গ'লে কি হৈ যাব তোমালোকৰ যিখিনি বস্তু লাগে দেহত ফটাফট পাই যাবা সেইকাৰণে আজিবা খাবানে ধুনীয়াকে খাম তাৰপিছতে ঋতু চক্ৰ চলি থাকোঁতে পেটৰ বিষ হয়নে হয়নে নহয় হয় যদি হয় তোমালোকে কি কৰিবা ৰাতিপুৱাৰ পৰা অনবৰত গৰম পানী খাই থাকিবা অলপ অলপকৈ গৰম পানী খাই থাকিবা দেই তাৰপিছত আৰু তল পেটত কি কৰিব লাগে মই কৈছিলোঁ গৰম পানী সেক ল'ব লাগে তেতিয়াহ'লে এইখিনি তোমালোকে নিয়ম মানিবা মানি আজি প্ৰতিশ্ৰুতি দিছা দিছোঁ গুড গাৰ্ল এতিয়া চোৱা মাহেকীয়াৰ সময়ত আমি কেনেকৈ পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব লাগে তোমালোকে জানাই চেনিটাৰী নেপকিন ব্যৱহাৰ কৰিব লাগে জানা সেইটো কথা চবেই জানা তোমালোকক স্কুলৰ পৰা দিয়াও হৈছে হয়নে নহয় জানা নে নাজানা জানো জানা আৰু এই চেনিটাৰী নেপকিনখিনি য'ত ত'ত এনেই পেলাই দিব লাগে নেকি নালাগে কি কৰিব লাগে কোৱাচোন ধুনীয়াকৈ গাঁত খানি পুতি থ'ব লাগে নহ'লে বা জ্বলাই দিব লাগে দেই ইনচিনেৰেটৰ বুলি এটা বস্তু আছে যিটো কিছুমান বিদ্যালয়ত আছে আমাৰ বিদ্যালয়লৈ বৰ্তমানলৈকে অহা নাই আশা কৰিছোঁ এবছৰ আহিব আৰু তাৰ ভিতৰত সোমাই দিলেও পেটটো জ্বলি যায় আৰু তোমালোকে অকল যদি সদায় আইৰণ আৰু ভিটামিন চি এ খাই থাকা কি স্বাস্থ্য ভাল হৈ থাকিব নেকি কি পুষ্টিকৰ খাদ্য কি খাব লাগিব গাখীৰ খাব লাগিব মাছ খাব লাগিব মাংস খাব লাগিব কণী খাব লাগিব সজিনা খাব লাগিব হয়নে যিমান আমাৰ অসমত যিমানবোৰ ভাল ভাল ফল মূল আছে শাক পাচলি আছে সকলোবোৰ খাই দিবা দেই নাখাওঁ বুলি নকবাই আৰু তোমালোকক কৈছোঁ এটা সক্ৰিয় জীৱন যাপন কৰিব লাগিব দৌৰিব লাগিব খৰকৈ খোজকঢ়াটো যে তোমালোকে লেধেপ ঢেপকৈ খোজকাঢ়া তেনেকৈ নহ'ব একদম স্পীডত খোজকাঢ়িব লাগিব দেই তাৰপিছতে আৰু এতিয়া এটা ডাঙৰ কথা আছিল আগতে সেই কিছুমান লোকবিশ্বাস আছিল কৈছিল তোমালোকৰ বহুতে মোক কোৱা মই যেতিয়া সুধোঁ তোমালোকে কিয় এইকেইদিন অহা নাছিলা মাহেকীয়া গীতত কিয় অহা নাছিলা তোমালোকে কোৱা যে মায়ে আমাৰ নামঘৰৰ সন্মুখেদি আহিবলৈ নিদিয়ে তোমালোকে বহুতে মোক এইটো কথা কৈছা সেইটো এটা লোকবিশ্বাস দেই সেইটো কোনো কি হয় জানানে সেইটো মানে কি ধৰা আমিতো আহিছোঁ বহুতে কৰ্ম কৰিয়ে আছে আজিকালি কৰ্ম নকৰিলে খাবলৈ পাবা নেকি আমি আহিব পাৰোঁ তোমালোক কিয় স্কুললৈ আহিব নোৱাৰা তোমালোকো পাৰিবা হয়নে নহয় আহিবানে আজিৰ পৰা গুড মাহেকীয়া হ'লে ঘিণ কৰে নেকি তোমালোকে নিজকো ঘিণ নকৰিবা কেলৈ জানানে যদি এই ঋতুচক্ৰ বোলা বস্তুটো নাথাকিলহেঁতেন কোনো মানে পিৰিয়ডছ নহ'লহেঁতেন তেতিয়াহ'লে পৃথিৱীখনৰ এটা মহা ডাঙৰ সমস্যা হ'লহেঁতেন কি হ'লহেঁতেন কোৱাচোন কি হ'লহেঁতেন তোমাৰ মা হ'ব পাৰিলহেঁতেন নে অ'কে নাৰীসকল মাতৃ হ'ব নোৱাৰিলেহেঁতেন হয়নে নহয় সেইকাৰণে ঋতুস্ৰাৱ অভিশাপ নহয় আশীৰ্বাদ ভগৱানৰ একদম ডাঙৰ আশীৰ্বাদ সেইকাৰণেহে আমাৰ ঋতুস্ৰাৱ হয় তোমালোকে আমনি নাপাবা অশান্তি লাগে ন হ'লে অশান্তি লাগে হয়নে নহয় গৰমততো আৰু অশান্তি লাগে কিন্তু ভগৱানক ধন্যবাদ দিবা তোমালোকৰ ইমান ধুনীয়াকৈ যে ঋতুচক্ৰটো চলি আছে সেইকাৰণে তোমালোকো সকলো ভৱিষ্যতে মাতৃ হ'বলৈ গৈ আছা নিজৰ স্বাস্থ্যৰ যতন ল'বা আজি মই ইমানকে ক'লোঁ সকলোকে শুভেচ্ছা জনাইছোঁ সকলো সদায় ভালে থাকিবা দেই এতিয়া নৱম খ শাখাৰ ৰিয়া দাস ক'ত আছে ৰিয়া দাসে তোমালোকক কেইটামান কুইজ সুধিব দেই এতিয়া পৰীক্ষা হ'ব তোমালোকে মোৰ কথাখিনি ভালকৈ শুনিলানে নাই দেই আৰু যদি প্ৰশ্ন উত্তৰ দিব পাৰা মুস্কানৰ ওচৰত আছে নেকি কাৰ ওচৰত আছে মৰ্টন মৰ্টন মুস্কানৰ ওচৰত আছে মুস্কানে মৰ্টন দিব দেই